আপুনি কাৰোবাৰ কাৰণে যদি বিশেষ, আন কাৰোবাৰ মনত হয়তো আপুনি ভিলেইন। কোনোবাই আপোনাক অত্যন্ত ভাল পায়, মৰম কৰে, অথচ আন কোনোবা আপুনি চকুৰ আগলৈ আহিলেই খঙত জ্বলি উঠে। কোনোবাই আপোনাক মুখতে ৰিজেক্ট কৰি দিয়ে, আকৌ কোনোবাই হয়তো আঁকোৱালি লয় দুহাত পখাৰি। কোনোবাই আপোনাৰ কাম ভাল পায়, বিশ্বাসত কাম কৰাৰ সুযোগ দিয়ে, আৰু এনে মানুহো আছে যিয়ে আপোনাৰ কাম বেয়া বুলি আন 10জনক কৈ ফুৰে। কথাবোৰ তেনেকুৱাই, মানুহবোৰ এই পৃথিৱীখন এনেকৈ চলি থাকে। গতিকে ইমান দুখ কৰি ভাবি চিন্তি মূৰ ঘমাই নাথাকি নিজৰ ধৰণেৰে একাগ্ৰতাৰে নিজৰ কাম কৰ্তব্য কৰি থকাই শ্ৰেয়। আনৰ মনত আপোনাৰ স্থান কি সেয়া বৰ দৰকাৰী নহয়। নিজৰ মনত নিজলৈ সন্মান আৰু ভালপোৱা সঁচাকৈ আছেনে সেয়াহে জনা মূল কথা। ভালে থাকক, মৰমত থাকক। সন্ধ্যাৰণৰ জগতখনত এদিন মোৰ মৃত্যু হ'ব। কিছু আধৰুৱা সপোনে জিৰণি ল'ব। উষ্ম জুৰি তপত জ্বলি ছাই হ'লেও মোৰ মৃত্যুত কিমানজনেনো কান্দিব। মোৰ ভিতৰত থকা তাইজনীও চাগে মুক্তভাৱে আকাশত উৰি ফুৰিব। হেজাৰ দুঃস্বপ্নৰ মাজতো মোক সাবটি ধৰা মোৰ আইৰ দুচকুৰ ৰংবোৰ হেৰাই যাব, আৰু মই লিখা কবিতাবোৰ কোনেনো পঢ়িব। মায়ানগৰী মায়াৰে আৱৰা মুখবোৰ খুলি যাব, আৰু মোৰ প্ৰিয় বন্ধুজনে ভোজত মাংস কমকৈ নোপোৱাৰ বাবে হ'লেও দুখ কৰিব। অথচ এদিন নিয়ৰৰ সিক্ত আবেলিত পুনৰ লগ পোৱাৰ আশাৰে এদিন মোৰ মৃত্যু হ'ব। ভিতৰৰ পৰা সকলোৱে মৰিছে। কোনোবাই ফটো তোলা বাদ দিছে, কোনোবাই প্ৰেম কৰিবলৈ ভয় কৰা হৈছে, কোনোবাই নিসংগতা ভাল পাবলৈ শিকিছে, কোনোবাই আত্মীয় স্বজনৰ পৰা দূৰত থাকিবলৈ লৈছে, কোনোবাই ভালেই আছোঁ বুলি প্ৰতিদিনে নাটক কৰিবলৈ আৰম্ভ কৰিছে। মুঠতে ভিতৰৰ পৰা সকলোৱেই মৰিছে।